জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ নিজাববীয়া তদন্ত কৰিব অসম সাহিত্য সভাই। অনাকাংক্ষিত পৰিস্থিতিৰ বুজ ল'বলৈ ছিংগাপুৰলৈ যাব অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ দল। এই ঘোষণা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। মই আকৌ আপোনালোকক উল্লেখ কৰিছোঁ যে SITয়ে গোটেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ তদন্ত কৰি থকাৰ সময়তে অসম সাহিত্য সভাৰ ফালৰ পৰা কোৱা হৈছে বা ঘোষণা কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ নিজাববীয়া তদন্ত কৰিব অসম সাহিত্য সভাই। অনাকাংক্ষিত পৰিস্থিতিৰ বুজ ল'বলৈ ছিংগাপুৰলৈ যাব অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ দল। এই ঘোষণা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। আমি পোনে পোনে আপোনালোকক সেই মন্তব্যটো শুনাব বিচাৰিছোঁ। ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিজন আগতে সম্পাদক আছিল তেওঁ আছিলে অভিমন্যু তালুকদাৰ আৰু তাৰ সভাপতি আছিলে ৱাজিদ বুলি এজন। কিন্তু এতিয়া তেওঁলোকৰ লগত আমি বহুত ধৰণৰ যোগাযোগ কৰিছোঁ, কিন্তু তেওঁলোকৰ ফোনবিলাক অফ হৈছে বা ফোনটো ৰিচিভ কৰা নাই। গতিকে উপায় নাপালে আমি যদি কিছুদিন বাট চাওঁ চৰকাৰে কি ব্যৱস্থা লয়, নহ'লে অসম সাহিত্য সভাই নিজাববীয়াকৈ তালৈ গৈ হ'লেও আমাৰ প্ৰতিনিধি দুই এজন গৈ হ'লেও তেওঁলোকক ইয়ালৈ মতাটো জৰুৰী বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ তেওঁলোকক সম্পূৰ্ণ সুৰক্ষা অসম চৰকাৰে দিব। গতিকে তেওঁলোক আহি তদন্ত প্ৰক্ৰিয়াত সৰ্বতো প্ৰকাৰে সহায় সহযোগ কৰক। বাতৰি কাকত যোগেদি আৰু বৈদ্যুতিন মাধ্যমৰ যোগেদি মই আহ্বান জনাইছোঁ যে তেওঁলোক আমাৰ ইয়ালৈ আহক, তেওঁলোকৰ সম্পূৰ্ণ সুৰক্ষা থাকিব আৰু তেওঁলোকে প্ৰকৃত তথ্যৰো ইয়াক যদি নিদিয়ে এই যিটো অনুসন্ধান এই অনুসন্ধানটো সম্পূৰ্ণ নহ'ব।